যেতিয়া অসমৰ বুকত এই জনগোষ্ঠীটোক বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ কৰা হৈছিলে, মানুহখিনিক উৎপীড়ন কৰা হৈছিলে, মানুহখিনি যেতিয়া বিভিন্ন নগৰ চহৰে যাব পৰা নাছিলে, আমাৰ মুৰব্বীসকলৰ বাস্তৱ আৰু আমাৰ কাৰণে ইতিহাস হয়তো সেই সময় আমি জনা নাছিলোঁ। যেতিয়া সংবিধানৰ জন্ম দিয়া হৈছিলে সেই সময়ত এনেকুৱা এটা ভূমিকাময় পৰিৱেশৰ সৃষ্টি কৰিছিলে অসমৰ সক্ৰিয় জাতীয়তাবাদী দল সংগঠন। তেওঁলোকৰ এটা উদ্দেশ্য আছিলে এই জনগোষ্ঠীটোক কেনেকৈ নিক্ষেপ কৰি দিব পৰা যায়, এই জনগোষ্ঠীটোক কেনেকৈ ধ্বংস কৰি দিব পৰা যায়। হয়তো আপোনালোকে এইখিনি কথা জানে, 6 বছৰীয়া অসম আন্দোলনত বহিৰাগত ভোটাৰ নামত এটা জনগোষ্ঠীক কেনেকৈ টাৰ্গেট কৰা হৈছিলে। এই জনগোষ্ঠীটোক তেওঁলোকৰ উদ্দেশ্য আছিলে বিদেশীৰ নামত বাংলাদেশী লৈ অসমৰ পৰা নিক্ষেপ কৰি দিব লাগে। এই জনগোষ্ঠীটোৰ সাংবিধানিক যিখিনি অধিকাৰখিনি তেওঁলোকে কাঢ়ি লৈ সংবিধানে যিখিনি আমাক অধিকাৰ দিছে সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছিলে। এনেকুৱা পৰিৱেশ কৰিছিলে যে আমাৰ মানুহখিনিয়ে যে কিবা চাকৰি বাকৰি ঠিকা টুকুলি লাইচেঞ্চ পাৰ্মিট কিবা যে ল'ব পৰিৱেশটো অসমত নাছিলে। তেতিয়া আমাৰ অসমৰ সংখ্যালঘু বুদ্ধিজীৱীসকল অকল আমাৰ মুছলমান মানুহখিনিয়ে নহয়, 7টা জনগোষ্ঠীৰ সংখ্যালঘু বুদ্ধিজীৱীসকল তেওঁলোকে একত্ৰিত হৈ এই সংগঠনটোৰ জন্ম দিছিলে। আজিৰ যুগত যেনেকৈ ছ'চিয়েল মিডিয়া আছে, সামাজিক মাধ্যম আছে, সেই সময়ত তেনেকুৱা কোনো মাধ্যম নাছিলে। মানুহখিনি তেতিয়া সজাগ আছিলে। হয়তো এজনৰ কাণৰ পৰা আন এজনৰ কাণত খবৰ গৈ পাই গোটেই অসমত প্ৰচাৰ কৰি জলেশ্বৰৰ বালিৰ ওচৰত এই সংগঠনটোৰ জন্ম দিছিলে। আজি আমাৰ এনেকুৱা এটা পৰিৱেশ, আজি জাতীয় সংগঠনৰ প্ৰচাৰ চলি আছে, জাতীয় সংগঠনৰ কাম চলি আছে। আমি আমাৰ সমাজৰ সচেতন ব্যক্তি ক'ব লাগিব, তেওঁলোকে আমাৰ এই হয়তো নাট্যকাৰ হিচাপে দূৰৰ পৰা চাই আছে। তেওঁলোকে আজি অনুভৱ কৰিব পৰা নাই যে অসমখনৰ পৰিৱেশ কেনেকুৱা হৈ আছে। আজি এনেকুৱা এটা পৰিৱেশত আমি আছো যে আমাৰ ধৰ্মৰ ওপৰত এটা আঘাত শুনা হৈছে। আজি আমি ভাৰতবৰ্ষত আছো, ভাৰতবৰ্ষে যিখিনি আমাক সাংবিধানিক অধিকাৰ দিছে সম্পূৰ্ণৰূপে আমাৰ সংবিধানক নস্যাৎ কৰি আমাৰ ধৰ্মীয় অনুষ্ঠান মাদ্ৰাছা আমি আল্লাহৰ নবীৰ ঘৰ বুলি কয়, তাতে হাত দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। আৰু সেই সময়ত একমাত্ৰ আপোনালোকৰ হিয়াৰা আমচুৰ বাহিৰে অসমত মই তেনেকুৱা কোনো সংগঠন দেখা নাই যে তেওঁলোকে আগুৱাই গৈছে বা প্ৰতিবাদ কৰিছে। আপোনালোকে ইতিমধ্যে গমেই পাই আছে, অবিৰতভাৱে আমচুৰ কেন্দ্ৰীয় নেতৃত্বে অসমত নহয়, দিল্লী নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকৰ কাৰণে আমাৰ জাতিৰ কাৰণে মাত মাতি আছে। এইখিনি কথা আমি জানিও যদি নবুজাৰ ভাল কৰি বহি থাকো, তেতিয়াহ'লে অনাগত দিনত সংবিধান অৱমাননা কৰাই নহয়, 1980 চনৰ পৰিৱেশ আহিবলৈ আৰু বাকী নাথাকিব। গতিকে মই সকলোকে অনুৰোধ জনাম যে আপোনালোকে ৰাজনৈতিকভাৱে কি কৰি আছে মই ক'ব লগা নাই। জাতিটো ৰক্ষাৰ কাৰণে আপোনালোকে আমচুৰ পতাকাৰ তলত একত্ৰিত হৈ আপোনালোকে আন্দোলনত নামি আহক। আপোনালোকে এইখিনি কথা জানে যে অসমত মাত্ৰ 7% বড়ো তেওঁলোকে আন্দোলন কৰি কৰি অসম চৰকাৰে খেল মাৰাই তেওঁলোকে বড়োলেন দখল কৰিলে। আজি আমি ইমান বৃহত্তৰ এটা জনগোষ্ঠী, অসমত আমাৰ 38% প্লাছ হ'ব এই জনগোষ্ঠীয়ে নিজৰ নাগৰিকত্বৰ অধিকাৰখিনি সাব্যস্ত কৰিব পৰা নাই। ইয়াৰ কাৰণে বেলেগক দোষিত নহ'ব। আমি কিহৰ কাৰণে আমাৰ অধিকাৰ সাব্যস্ত কৰিব পৰা নাই? আমাৰ মাজত একতা নাই, আমাৰ মাজত শিক্ষা নাই, আমাৰ মাজত জনজাগৰণ নাই, যাৰ কাৰণে আমি সকলো দিশৰ পৰা বঞ্চিত হৈ আছো। গতিকে এই নৱগঠিত আঞ্চলিক সভাৰ পৰা মই সকলোকে আহ্বান জনাইছো, ইমান দিনে যি হ'ব ৰৈ গ'ল, আপোনালোকে জাতিৰ স্বাৰ্থত একত্ৰিত হওক। ৰাজনৈতিকভাৱে বিভিন্নজনৰ বিভিন্ন পদবৰ্গ থাকিব পাৰে, যেতিয়া আপোনালোকে ৰাজনীতি কৰিব নিজৰ স্বাৰ্থত কৰিব, আমচুৰ ক'বলগা একো নাই। আপোনালোকে যেতিয়া জাতিৰ কথা চিন্তা কৰিব, তেতিয়া অন্তত জাতিৰ স্বাৰ্থত বৰ্তমান অসমৰ পৰিৱেশৰ কথা চিন্তা কৰি আপোনালোকে একত্ৰিত হৈ ৰাজপথৰ আন্দোলনৰ পৰা আৰম্ভ কৰি ন্যায়ালয়ৰ আন্দোলনলৈকে যাব লাগিব। আপোনালোকে এইখিনি কথাও জানে যে 1980 চনৰ পৰাই আমচু জন্ম হোৱাটো এটা দাবী আছিলে যে আমাৰ নাগৰিকত্বৰ অধিকাৰ লাগে, চহৰৰ মানুহখিনিৰ ভূমিপত্ৰৰ অধিকাৰ লাগে, গৰাখহনীয়াৰ সমস্যা সমাধান হ'ব লাগে। সেই 1980 চনৰ পৰা আব্দুল কালাম নাগৰিকৰ নেতৃত্বত গঠন হোৱা আমচুৱে আজিও একতা দাবীলৈ চিঞৰি আছে। কিহৰ কাৰণে চিঞৰি আছে? আমাৰ জনসাধাৰণৰ মাজত সজাগতা নাই। কথাটো আপোনালোকক ইতিমধ্যে কৈছো যে 7% মানুহখিনিয়ে বড়োলেণ্ড লৈ গ'ল আৰু 38% মানুহখিনিয়ে নিজৰ নাগৰিকত্ব ল'ব নোৱাৰিলে। 1980 চনৰ পৰা অবিৰতভাৱে একতা আন্দোলন চলি আছে। এই সময়ত আমি আন্দোলন কৰিব লাগিছিলে আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি ডক্টৰ বনাব পাৰি, ইঞ্জিনিয়াৰ বনাব পাৰি,
আমাৰ ল'ৰা ছোৱালী কেনেকৈ IAS IPS অফিচাৰ বনাব পাৰি সেইখিনি কথা আমাৰ মূৰত নাই। আমি সদায় এটা কথাৰ মাজতে ব্যস্ত হৈ আছো যে আমাৰ নাগৰিকত্ব লাগে। আপোনালোকে এইখিনি কথাও জানে 6 বছৰীয়া অসম আন্দোলনৰ সময়ত বিভিন্নভাৱে আমাৰ মানুহখিনি হিয়াৰিং কৰা হৈছিলে, নাগৰিকত্বৰ পৰীক্ষা লোৱা হৈছিলে। সেই পৰীক্ষা এনেকুৱা আছিলে চবৰ পৰা আৰম্ভ কৰি অসমৰ চুকে পৰা 8বাৰকৈ হিয়াৰিং লৈছিলে। এনেকুৱা বিবেচনা কৰি আছিলে যে আমাৰ মানুহখিনি হিয়াৰিং দিব যায় তাতে গৰ্ভপাত হৈছিলে। আৰু সেই সময়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ ডাঙৰীয়াই এটা কথা কৈছিল এছেম্বলিৰ মজিয়াত যে অকুপ চৰকাৰখনে একো কৰিব নোৱাৰিলেও এটা অন্তত ভাল কাম কৰি থৈ গৈছে, অসমত এখন শুদ্ধ ভোটাৰ তালিকা দি থৈ গৈছে। আৰু সেই কথাকে আমি অনুভৱ কৰি আছো কিমান শুদ্ধ ভোটাৰ তালিকা দি থৈ গৈছে। অসমৰ দিনৰ পৰাই অসমত 2 ভোটাৰৰ জন্ম হৈছে। আমাক কেনেকুৱা এখন শুদ্ধ ভোটাৰ তালিকা দি থৈ গৈছে, আমাৰ মানুহখিনি জাহান নামৰ দৰে তুলি দিছে। গতিকে আমাক যদি শুদ্ধ ভোটাৰ তালিকাও দিছিলে তেতিয়াহ'লে আকৌ NRCৰ নাটক কেনেকৈ হ'ল, তাৰপিছতে আকৌ আমি নাগৰিকত্বৰ পৰিচয় কিয় দিব লগা হ'ল। 2010 চনৰ কথা আপোনালোকে জানে, বৰপেটাত যেতিয়া পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হৈছিলে তেতিয়া ফৰ্মখনত যিখিনি ভুল আছিলে সেই ভুলখিনি শুদ্ধ নকৰাকে যদি সেই সময়ত ফৰ্ম ফিল আপ কৰা হ'লে হয় আমাৰ অসমৰ বংগীয়সকলৰ যিখিনি মুছলমান মানুহ 70% মানুহ আজি NRCৰ পৰা বাদ পৰিল হয়। এই কথাখিনি আমচিয়ে উপলব্ধি কৰিব পাৰিছিলে আৰু উপলব্ধি কৰাৰ লগে লগে আমচিৰ নেতৃত্বই সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ চাহাবক লগ ধৰিলত বিভিন্ন আন্দোলনৰ জৰিয়তে ফৰ্মখন শুদ্ধ কৰিবৰ কাৰণে বহু হেঁচা প্ৰয়োগ কৰিছিলে। কিন্তু সেই সময়ৰ চৰকাৰে ফৰ্মখন শুদ্ধ নকৰি বৰপেটাৰ ওচৰত পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰিছিলে। তেতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে আমচিৰ জাগৃতি প্ৰয়োগৰ দৰে এই জাতিটোক উদ্ধাৰ কৰাৰ কাৰণে বৰপেটাত লক্ষাধিক মানুহে বৰপেটাত আন্দোলন কৰিছিলে আৰু সেই আন্দোলন বিক্ষুব্ধ হৈ পৰিছিলে। আৰু সেই সময়ত আমচিৰ 4জন সৈনিক শ্বহীদ হৈছিলে। সেই কাৰণে শ্বহীদ হৈছিলে জাতি ৰক্ষাৰ কাৰণে। আৰু এতিয়া সেই বদনামটো আমাৰ গাত আছে। টিভি টকশ্বত যেতিয়াই বহে তেতিয়াই পাইলট প্ৰজেক্টৰ নামত যি বিক্ষুব্ধ ঘটনা হৈছিলে সেইখিনি কথা কৈ আমাক লজ্জিত কৰা হয়। মূল কথাখিনি কোনেও নকয় যে সেই সময়ত যে ভুল আছিলে। আৰু সেই আন্দোলনের পিছত তরুণ গগৈ সরকার আমচির নেতৃত্ব রয়েছে মানে আমচির নেতৃত্বের জড়িয়ে এই আমি যে NRC পাইছো NRC ফর্ম বানাইছিলে এবার নহয় 4বার 5বারকে আমচির নেতৃত্বের লগত বহি জীবন ফর্ম আমি ফিল আপ করেছো আমচির নেতৃত্ব বনাই দিয়া ফর্ম আমাক দিছে। এখন আমচির নাছিলে তেতিয়া আছে আছিলে। গতিকে যেতিয়াই জাতি বিপদগ্রস্ত হয় যেতিয়াই জাতি বিপদাপন্ন হয় তেতিয়াই আমচির হবিতে জাতীয় প্রহরীর দ্বারা জাতিকে উদ্ধার করার কারণে আগবাড়ি যায়। তার পিছনে বিভিন্ন সময়ত আমি বিভিন্ন সমালোচনার সম্মুখীন হই। আমি সেই সমালোচনাত পড়া করা নাই। গতিকে মই এটা কথা আহ্বান জানাম যে আপোনালোকে আমাক সমালোচনা কৰক, গঠনমূলক সমালোচনায় আমাক শুদ্ধভাৱে আগবাঢ়ি যাবলৈ সহায় কৰিব। গতিকে এইখিনি কথা আপোনালোকে অনুৰোধ জনাম যে সমালোচনাৰ লগতে আমাক সমৰ্থন কৰক। সমৰ্থন কৰিলে আজি এই নৱগঠিত আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে আৰু অধিক বিশ্বাসেৰে কাম কৰিবলৈ সুযোগ পাব। গতিকে সমালোচনাৰ লগতে সমৰ্থনটো আপোনালোকৰ পৰা বিচাৰিছো। ক'বলৈ বহুত কথা আছে, হয়তো আপোনালোকৰ সন্মুখত আমি ইমান কথা কোৱা ঠিক নহয়। আপোনালোকে গোটেইখিনি কথা জানে, আমচিৰ ৰীতি-নীতি আপোনালোকে জানে। গতিকে সেই পাইলট প্ৰজেক্টৰ পৰা আৰম্ভ কৰি NRCলৈকে যিখিনি আমচিৰ কাম কৰিছে মই আমচিৰ ভূমিকা লোৱা নাই, জাষ্ট কথাখিনি আপোনালোকে অনুযায়ী দিব বিচাৰিছো। যেতিয়া NRCৰ এটা পৰ্যায় পালেগৈ সুপ্ৰিম কোৰ্টত 71 আৰু 51লৈ যেতিয়া সুপ্ৰিম কোৰ্টত কেছ হ'লে তেতিয়া আমচিৰ নেতৃত্বই নেলৰ মাটি খাবতকৈ এটা কথা কৈছিলে যে আমি প্ৰয়োজনত ৰাজপথ নাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায় আৰু দিল্লী সুপ্ৰিম কোৰ্টলৈ আমি আন্দোলন কৰি সুপ্ৰিম কোৰ্টলৈ আমি ন্যায়ালয়ৰ যুঁজ আমি দিম। আৰু সেই ন্যায়ালয়ৰ যুঁজত এনেকুৱা এটা পৰিৱেশ হৈছিলে আপোনাৰ সকলোৱে জানে যে ন্যায়ালয়ে এনেকুৱা এটা জাজমেণ্ট দিছিলে যে অসমৰ 37 লাখ মহিলা মানুহৰ নাম NRCৰ পৰা বাদ পৰিব। পঞ্চায়তৰ যি নথি আছিলে নথি আপডেট জমা দিয়া হ'ল। একমাত্ৰ আমচিয়ে চেলেঞ্জ হিচাপে লৈ সুপ্ৰিম কোৰ্টৰ পৰা যেতিয়া আমচিয়ে কেছত যেতিয়া উইনাৰ হৈ আহিলে তেতিয়া 37 লাখ মানুহ আজি NRCত নাম সোমাবলৈ পালে। এই কথাখিনি আমি কিমান দূৰ জানো, কিমান দূৰ সঁচা কিমান দূৰ মিছা আপোনালোকে নিশ্চয় হয়তো জাজমেণ্টৰ জৰিয়তে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আপোনালোকে গম পায়। গতিকে আমচিলে এটা সুপ্ৰিম কোৰ্টৰ NRCৰ এটা কেছ হোৱা নাই। আজিৰ তাৰিখলৈকে সুপ্ৰিম কোৰ্টত বৃত্তি কোৰ্টৰ পৰা আৰম্ভ কৰি এতিয়া 20টাৰ ওপৰত কেছ চলি আছে। NRCৰ শেষ পৰ্যায়ত আহিছে। আপোনালোকে জানে যে NRCৰ পৰ্যায় অন্তিমলৈকে আহিছে, কিন্তু এটা কেছ চলি আছে বৃত্তি বৰ্গ 71 হ'ব নে 51 হ'ব।
বৰ্তমানে সেই কেছটো চলি আছে। সেই কেছ লৈ আনচুৱে অবিৰতভাৱে চুপ্ৰিম কোৰ্টত লাগি আছে। গতিকে আপোনালোকৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ যে অনাগত দিনত এই জাতিটোৰ কাৰণে যাতে আমি অলপ কাম কৰিব পাৰোঁ, আপোনালোকে আমাক অলপ সহযোগ দিব লাগে, আমাৰ অলপ সহায় সহযোগিতা আগবঢ়াব লাগে। আৰু আমালোকৰ মাজত যি কুসংস্কাৰ, যি দাৱনী প্ৰথা, যি অন্ধবিশ্বাস, যি ড্ৰাগছ ব্যৱহাৰ, যি সমস্যা আমাক ঘূৰি ধৰিছে, যদি এই সমস্যাখিনি আমাৰ সমাজত থাকে তেতিয়াহ'লে এই জাতিটো আৰু কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে আজিৰ সভাৰ জৰিয়তে আমাৰ বয়োজ্যেষ্ঠ মুৰব্বীসকলক মই অনুৰোধ জনাম, নিজৰ ঘৰখনৰ লগতে ওচৰ চুবুৰীয়া ঘৰখনৰ প্ৰতি আপোনালোকে অলপ লক্ষ্য কৰক। সমাজৰ পৰা এই ড্ৰাগছৰ পৰা আৰম্ভ কৰি কুসংস্কাৰ যিখিনি আছে সেইখিনি মুক্ত কৰাৰ কাৰণে আপোনালোকে অলপ আগভাগ লওক। আমিও আপোনালোকৰ লগত সদায় আছে আৰু সদায় থাকিম। আজিৰ সভাত আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধ। আজি এই জাতিটো এনেকুৱা এটা পৰ্যায়লৈ যাই আছে যে ভাৰতবৰ্ষৰ ভিতৰত এটা জাতি আছে হৰিজন জনগোষ্ঠী, একেবাৰে নিম্ন শ্ৰেণীৰ জাতি। আমি তুলনা কৰিব নাই, জাষ্ট বুজিবৰ কাৰণে কৈছোঁ। আজি আমাৰ এই জাতিটো সেই হৰিজন জনগোষ্ঠীৰ তলৰ শ্ৰেণীত গৈ আছে। গতিকে ইয়াৰ মূল কাৰণ হৈছে আমাৰ মাজত সজাগতা নাই, আমাৰ মাজত শিক্ষা নাই। গতিকে আমাৰ যিখিনি অভাৱ আছে, যিখিনি অভিযোগ আছে, যিখিনি কুসংস্কাৰ আছে, যিখিনি সমাজত বেয়া প্ৰভাৱ আছে, এইখিনি মুক্ত কৰিবলৈ হ'লে একমাত্ৰ শিক্ষাৰ প্ৰয়োজন। গতিকে আনচুৱে আজি ৪-৫ বছৰ আগৰ পৰা এটা আন্দোলন আৰম্ভ কৰিছে যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আৰু এই শ্লোগানটো যেতিয়া কাৰ্যকৰী হ'ব, মই ভাবোঁ সংখ্যালঘুৰ আধাখিনি সমস্যা এনেই সমাধান হৈ যাব। গতিকে মই সকলোকে আহ্বান জনাম যে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ সুশিক্ষাৰে শিক্ষিত কৰিব পৰা যায়। গতিকে আপোনালোকে সাজ নাখাই হ'লেও, পেটত গামোচা বান্ধি হ'লেও নিজৰ ল'ৰা ছোৱালীক অন্তত শিক্ষিত কৰক। নিজৰ ল'ৰা ছোৱালীক যেতিয়া শিক্ষিত কৰিব, নিজৰ ল'ৰা ছোৱালী যেতিয়া উচ্চ শিক্ষিত হ'ব, অন্তত কোনো কাম নহ'লে এটা কাম হ'ব, সেইজন ল'ৰা ছোৱালীক আৰু বাংলাদেশী বুলি ক'ব নোৱাৰিব। গতিকে নিজৰ ল'ৰা ছোৱালীয়ে যেতিয়া উন্নত মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিব, যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ইংৰাজীত ভালকৈ কথা ক'ব পাৰিব, অসমত সলসলীয়া যেতিয়া কথা ক'ব পাৰিব, তেতিয়া সেই 1980 চনৰ পৰিৱেশ তেওঁলোকে আৰু ঘূৰাই আনিব নোৱাৰিব। গতিকে মই সকলো সমস্যাৰ সমাধান হিচাপে নিজৰ অঞ্চলৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষিত কৰিব পৰা যায়, আমাৰ ইয়াতে গৃহ শ্ৰমিক আছে, হয়তো স্কুলত নাযায়। গতিকে আমাৰ মুৰব্বীসকলৰ পৰা আমি সহায় বিচাৰিম আৰু নৱগঠিত আঞ্চলিকক এইখিনি কথা মই পৰামৰ্শ দিম যে আপোনালোকে গৃহ শ্ৰমিকৰ প্ৰতি অলপ লক্ষ্য ৰাখক, যাতে স্কুলৰ সময়ত সেই ল'ৰা ছোৱালীয়ে যাতে কোনো চাহ দোকান হওক, কোনো ৰাস্তা ঘাটে হওক, তেওঁলোকে যাতে খেল ধেমালিৰ লগত জড়িত নহয়, ল'ৰা ছোৱালীক যাতে স্কুলত লৈ যোৱা হয়। গতিকে শিক্ষাৰ জাগৰণ আমি আনিবই লাগিব, শিক্ষাৰ বিপ্লৱ আমি সৃষ্টি কৰিবই লাগিব। জাতি আগুৱাই লৈ যাবলৈ হ'লে জাতিৰ মেৰুদণ্ড হ'ব একমাত্ৰ শিক্ষা। গতিকে মই বিশেষ নকম, আজিৰ সভাত আমাৰ প্ৰাক্তন উপসভাপতি চাহাব আছে, তেখেতে আপোনালোকক বিতৰণভাৱে ক'ব। হয়তো ক'বলৈ বহুত কথাই আছিল, সময়ৰ নাটনি, হয়তো আপোনালোকক আজিৰ সভাত অলপ মনোৰঞ্জন দিয়াৰ কথা আছে। গতিকে এতিয়া যদি মই বিশেষ কথা কওঁ, আপোনালোকৰ হয়তো সিমানে ভাল নালাগিব, যিহেতু মনোৰঞ্জন আছে। পৰৱৰ্তী সময়ত সুযোগ পালে আমি কিছু কথা আপোনালোকৰ আগত ব্যক্ত কৰোঁ আৰু সকলোকে মই সজাগ হ'বলৈ ৰাজনীতিৰ ঊৰ্ধত গৈ আঞ্চল পতাকাৰ তলত একত্ৰিত হৈ জাতিটোক আগবঢ়াই লৈ যাবলৈ আহ্বান জনাই মোৰ চূড় বক্তব্য ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।